Kopa. Hah? Kono dukaan apa? Hah? চহৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবৰ কাৰণে মই সমূহ তিনিচুকীয়াবাসী ৰাইজক তিনিচুকীয়া পৌৰসভাৰ ফালৰ পৰা বিনম্ৰভাৱে আহ্বান জনাইছোঁ আৰু এই ক্ষেত্ৰত তিনিচুকীয়া পৌৰসভাৰ ফালৰ পৰা সমগ্ৰ যি তিনিচুকীয়া চহৰখনত পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত যি আমাৰ যি নিয়মীয়া সেৱা গতিকে সেই নিয়মীয়া সেৱা আমি অব্যাহত ৰাখিছোঁ আৰু কোনো কাৰণত কেতিয়াবা যদি ইয়াৰ যদি ব্যাঘাত জন্মে ৰাইজৰ ফালৰ পৰা আমাক জনাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ যাতে এই নিয়মীয়া যিটো সেৱা সেই সেৱাটো যাতে অব্যাহত ৰাখিবলৈ বা ইয়াত যিটো ধাৰাবাহিকতা সেই ধাৰাবাহিকতাটো যাতে অব্যাহত ৰাখিব পাৰোঁ তাৰ কাৰণে জনসাধাৰণৰ ফালৰ পৰা আমাক তিনিচুকীয়া পৌৰসভাক অৱগত কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ কিন্তু বহু অঞ্চলত বহু অসাধু ব্যক্তিয়ে তিনিচুকীয়াখন চাফ চিকুণ কৰাৰ ক্ষেত্ৰত বহুতে এগৰাকী নাগৰিক হিচাপে তেখেতৰ যিটো দায়িত্ব আৰু কৰ্তব্য সেই কৰ্তব্য মনাৰ ক্ষেত্ৰত বহুতে মানি চলিব নিবিচাৰে গতিকে তেনেসকল লোকৰ প্ৰতি মোৰ এটা বিনম্ৰ অনুৰোধ যে আজি তিনিচুকীয়া চহৰখন অকল তিনিচুকীয়া পৌৰসভাত চাকৰি কৰা আমাৰ লোকসকলৰ কাৰণে নহয় ইয়াত তিনিচুকীয়া পৌৰপতিৰ কাৰণে অকল তিনিচুকীয়া চহৰখন তেওঁলোকৰ ব্যক্তিগত তিনিচুকীয়া চহৰ নহয় এইটো তিনিচুকীয়া চহৰখন তিনিচুকীয়া পৌৰসভা কাৰ্যালয়ে নহয় তিনিচুকীয়াত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী প্ৰতিগৰাকী ভাষাভাষী ধৰ্মাৱলম্বী ৰাইজৰ তিনিচুকীয়া চহৰ গতিকে সেইকাৰণে মই প্ৰতিগৰাকী তিনিচুকীয়াবাসী ৰাইজক মই বিনম্ৰভাৱে আহ্বান জনাব বিচাৰিছোঁ যে তিনিচুকীয়া চহৰখন মোৰ বুলি উপলব্ধি কৰিবলৈ অনুভৱ কৰক বা তিনিচুকীয়া চহৰখন আমাৰ বুলি ভাবিবলৈ আৰম্ভ কৰক তেতিয়া আমি প্ৰত্যেকে আমি তিনিচুকীয়া চহৰখনৰ প্ৰতি আমি দায়বদ্ধ আমি হ'ব পাৰিম বা তিনিচুকীয়া চহৰখনৰ প্ৰতি এগৰাকী নাগৰিক হিচাপে আমি দায়িত্বশীল নাগৰিক হিচাপে আমি প্ৰত্যেকে তিনিচুকীয়া চহৰখন সকলো ধৰণৰ দায়িত্ব আমি পালন কৰিবলৈ আমি সমৰ্থ হ'ম গতিকে মই আজি বিভিন্ন ঠাইত বিভিন্ন অঞ্চলত আমি দেখিবলৈ পাওঁ যে সেই অঞ্চলটো সচৰাচৰ খুব অপৰিষ্কাৰ হিচাপে থাকে আমাৰ তিনিচুকীয়া পৌৰসভাৰ ফালৰ পৰা বিভিন্ন সময়ত বিভিন্ন আমাৰ কৰ্মীসকলৰ যোগেদি তেওঁলোকক সজাগ কৰিবৰ কাৰণে অবিৰত প্ৰচেষ্টা আগবঢ়োৱা হৈছে কিন্তু সেইসকল লোকক আজি এই ক্ষেত্ৰত তেওঁলোক সজাগ হ'বলৈ পৰা নাই তেওঁলোক সচেতন হ'বলৈ পৰা নাই পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত নিজৰ চৌহদটো নিজৰ আশে পাশে দাঁতি কাষৰীয়া অঞ্চলবিলাক চাফ চিকুণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো ভূমিকা হ'ব লাগে গতিকে সেই ভূমিকা লোৱাৰ ক্ষেত্ৰত সেইসকল নাগৰিক আজি তেওঁলোকে আজি অপাৰগ হৈছে গতিকে সেইসকল লোকৰ প্ৰতি মোৰ এটা আহ্বান যে অতি সোনকালে সেই অঞ্চলসমূহ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত প্ৰতিগৰাকী নাগৰিকে এটা ডাষ্টবিন কিনিবলৈ চেষ্টা কৰক নিজৰ ঘৰৰ বাহিৰৰ কেম্পাছৰ বাহিৰৰ অঞ্চলটো চফা নিজৰ ঘৰটোৰ ভিতৰখন যেনেধৰণে চফা কৰি ৰাখে বাহিৰৰ পদূলিখনো চফা কৰিবলৈ কাৰণে তেওঁ প্ৰচেষ্টা হাতত লওক গতিকে এই ক্ষেত্ৰত যদি অপাৰগ হয় বাৰে বাৰে কোৱাৰ পিছতো যদি তেওঁলোকে আমি য'তে ত'তে যদি জাবৰ পেলোৱাৰ যদি প্ৰক্ৰিয়াটো যদি তেওঁ কণ্টিনিউ কৰে তেনে ক্ষেত্ৰত তিনিচুকীয়া পৌৰসভাই বিহিত ব্যৱস্থা লোৱাৰ পৰা নিশ্চয় আঁতৰি থাকিব নোৱাৰে গতিকে তিনিচুকীয়া চহৰখন আমি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তুলিব বিচাৰিছোঁ গতিকে এতিয়া আমি কঠোৰ ব্যৱস্থা ল'ব আমি ফাইন পেনাল্টি এই ধৰণৰ ব্যৱস্থাৰ যোগেদি আমি তিনিচুকীয়াবাসী জনসাধাৰণক আমি সজাগ বা সচেতন কৰিবলৈ বিচৰা নাই মনৰ উপলব্ধিৰে তিনিচুকীয়া চহৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ গতিকে তিনিচুকীয়া চহৰখন আমাৰ হয় মোৰ হয় আমাৰ সকলোৰে হয়
গতিকে সকলোৱে নিজৰ এগৰাকী নাগৰিক হিচাপে যিটো সংবিধান প্ৰদত্ত যিটো নাগৰিকৰ যিটো কৰ্তব্য, গতিকে সেই কৰ্তব্য পালনৰ ক্ষেত্ৰত মই সকলোকে আগবাঢ়ি আহিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। গতিকে নিশ্চয় সময়ে সময়ে আমাৰ তিনিচুকীয়া পৌৰসভাৰ ফালৰ পৰা যিটো নিয়মীয়া সেৱা আমি আগবঢ়াব লাগে, এই ক্ষেত্ৰত কেতিয়াবা হয়তো আমি কেতিয়াবা অপাৰক হওঁ, কিন্তু এই সেৱা আমি অব্যাহত যিটো এটা নিয়মীয়া সেৱা, গতিকে নিয়মীয়া সেৱাৰ ক্ষেত্ৰত যদি কোনোবা অঞ্চলত যদি গাড়ী নাযায়, কিবা মানুহ যদি নাযায়, এই ক্ষেত্ৰত আমি তিনিচুকীয়াৰ পৰা আমি তাৰ দায়িত্বটো আমি গ্ৰহণ কৰিছোঁ যে সেই অঞ্চলটো কেনেধৰণে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে। গতিকে ক্ষেত্ৰত ৰাইজৰ ফালৰ পৰাও আমি কিছু পৰিমাণে হ'লেও আমি সহযোগিতা কামনা কৰোঁ।